এপ্লিকেশ্যন কৰিছে। এইটো এপ্লিকেশ্যন দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট ডেট আৰু আছে, বহুত হৈছে আৰু আহিব। সংখ্যাটো কিমান ছাৰ? সংখ্যাত 40টা সমষ্টিত 120 হৈছে। 120 হৈছে। তাৰ আগতে 17টা পাই চৰকাৰ কৰিব পাৰে অসুবিধা হৈছিল, এইবাৰ সিচুৱেশ্যন সব সময় একে নাথাকে। আপোনালোকে চাওক, আপোনালোকক মই দেখাই দিম বিপিএফে চৰকাৰ কৰিব। ইউপিপিএলে চৰকাৰ নকৰে। ইউপিপিএলে আজি চৰকাৰ নহব সেইটো গম পাই আছে প্ৰমোদ বৰাই। সেইকাৰণে হাহাকাৰ লাগি আছে, কিবা কিবি বকি আছে, কিন্তু চৰকাৰ বিপিএফে কৰিব। আপোনালোকে নিশ্চিন্ত থাকক, আগৰ নিচিনা আপোনালোককো মই ফেচিলিটি দিম দেই। চিএম ছাৰে কৈছে এইটো ছেপ্টেম্বৰত হ'ব ইলেকশ্যন। নাই, এইটো ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয়, সেইটো গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা। ছেপ্টেম্বৰ হলেও বিপিএফে চৰকাৰ বনাব, এপ্ৰিল মাহত কৰিলেও বিপিএফে চৰকাৰ কৰিব। সেইটোৱে। ছাৰ আপোনাৰ আকৌ নাই, যাব পাৰে। মইতো যোৱা নাই না, আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান MLA মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে, তথাপিও একো হোৱা নাই। আমাৰো যাব পাৰে কোনোবা, যোৱাৰ কোনো আপত্তি নাই, কিন্তু মই আছো। এপ্লিকেশ্যন কৰিছে। এইটো এপ্লিকেশ্যন দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট ডেট আৰু আছে, বহুত হৈছে আৰু আহিব। সংখ্যাটো কিমান ছাৰ? সংখ্যাত 40টা সমষ্টিত 120 হৈছে। 120 হৈছে। তাৰ আগতে 17টা পাই চৰকাৰ কৰিব পাৰে অসুবিধা হৈছিল, এইবাৰ সিচুৱেশ্যন সব সময় একে নাথাকে। আপোনালোকে চাওক, আপোনালোকক মই দেখাই দিম বিপিএফে চৰকাৰ কৰিব। ইউপিপিএলে চৰকাৰ নকৰে। ইউপিপিএলে আজি চৰকাৰ নহব সেইটো গম পাই আছে প্ৰমোদ বৰাই। সেইকাৰণে হাহাকাৰ লাগি আছে, কিবা কিবি বকি আছে, কিন্তু চৰকাৰ বিপিএফে কৰিব। আপোনালোকে নিশ্চিন্ত থাকক, আগৰ নিচিনা আপোনালোককো মই ফেচিলিটি দিম দেই। চিএম ছাৰে কৈছে এইটো ছেপ্টেম্বৰত হ'ব ইলেকশ্যন। নাই, এইটো ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয়, সেইটো গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা। ছেপ্টেম্বৰ হলেও বিপিএফে চৰকাৰ বনাব, এপ্ৰিল মাহত কৰিলেও বিপিএফে চৰকাৰ কৰিব। সেইটোৱে। ছাৰ আপোনাৰ আকৌ নাই, যাব পাৰে। মইতো যোৱা নাই না, আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান MLA মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে, তথাপিও একো হোৱা নাই। আমাৰো যাব পাৰে কোনোবা, যোৱাৰ কোনো আপত্তি নাই, কিন্তু মই আছো। আপোনাৰ বোলে নমিনেশ্যন দিবলৈ মানুহ নাথাকা হ'ব পিছত।